তোমালোকৰ কিতাপ চিতাপ চব লৈ গ'ল। মা আজি 4 মাহমান হ'ল ঢুকুৱা। এবছৰমান হ'ল দেউতাও নাই। অকমানি ভণ্টিক লৈ অকলেই থাকো ঘৰটোত। মুখ্যমন্ত্ৰী মহোদয়, এই বাতৰি নিশ্চয় আপোনাৰ কাষ পাবগৈ। লখিমপুৰৰ ৰঙানদীৰ সংহাৰী বানে মুহূৰ্ততে শেষ কৰি পেলালে এটা পৰিয়াল। বানৰ অথাই সাগৰত এই দুই অকমানিৰ কেৱল হাহাকাৰ। কান্দিছে মাথো কান্দিছে। সকলো লৈ গ'ল বলিয়া বানে। কিদৰে নিশা নামি আহিছিল কাল অমানিশা। ভিতৰ ৰাতি শুই আছিলে হ'লে। তাৰপাছত যেতিয়া পানী বাঢ়ি আহিছে সন্ধিয়া 7টা বজাত, তেতিয়া বহুত ডাঙৰকৈ বাঢ়ি আহিছে। ৰাতি আমি খাই বৈ শুই আছিলোঁ 11টামান বজাত। মমাই গ'লে পানী বেছিকৈ বাঢ়ি আহিছে। তাৰপাছত আমি এটা ছেফ জেগালৈ পানীয়ে গ'লোঁ। ৰাতি এবুকুমান পানী হৈছে। ৰাতি এনেকুৱা শুই থকা সময়তে পানী বাঢ়ি আহিছে লগে লগে। ছেফ জেগাত থাকিলোঁগৈ। ৰাতিপুৱা আহি চাইছোঁ পানী পূৰা ভৰি আছে আৰু ঘৰটোও এনেকৈ ভাগি পৰিলে। বাকী চব বস্তুৱে গ'ল। ঘৰৰ যিমান বস্তু আছিলে, খোৱা কাপোৰ কানি, স্কুল বেগ, চব বস্তুৱে গ'ল ঘৰৰ। নোৱাৰিলোঁ, পানী বহুত ডাঙৰকৈ আহিছে। তোমালোকৰ কিতাপ চিতাপ চব লৈ গ'ল। ৰাতিপুৱা আহিব নোৱাৰিছিলোঁ হ'লে, পানী বহুতেই হৈছে। থাকোঁ ভণ্টি, মই আৰু ওচৰৰে মামী এজন দুটা আছিলে হ'লে। মা আজি 4 মাহমান হ'ল ঢুকুৱা। দেউতাও নাই, মা পানীত পৰি মৰিলে। দেউতা হ'ল আজি এবছৰমান নাই, ঘৰৰ পৰাই নাই। পানীত পৰি মৃত্যু হৈছিল মাতৃৰ। দেউতাকেও এৰি গুচি গ'ল। এনেদৰে এতিয়া পিতৃ মাতৃহীন দুই সন্তানৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। কলৈ যাব, কি কৰিব? মুখ্যমন্ত্ৰীলৈ সহায় বিচাৰি অকমানিজনীয়ে ক'লে, মামা আমাক থাকিবলৈ এটা ঘৰ দিয়ক। মামা আমাক সহায় কৰক আৰু এটা ভাল ঘৰ লাগে, য'ত নেকি আমি ভণ্টি আৰু মই থাকিবলৈ। লখিমপুৰৰ চুইটি আৰু ৰুমাৰ এই হৃদয় বিতাৰক কাহিনী এতিয়া চকু সেমেকাই তুলিছে সকলোৰে। সুধা কণ্ঠই কৈ যোৱাৰ দৰে, মানুহে মানুহৰ বাবে যদি চিন্তা কৰে, কেতিয়াও অকলশৰীয়া নহয় চুইটি আৰু ৰুমা। আহক সকলোৱে মিলি চুইটি আৰু ৰুমাক সহায় কৰোঁ। সিহঁতে অকলে থাকে ঘৰটোত। তাৰপিছত বেছি অসুবিধা হ'লে আছে পৰিয়ালৰ মানুহ, তালৈ যায় আৰু। মাকে সেই মৰিলে পানীত পৰি। দেউতাক নাই আৰু, জানো ক'ত কি হৈ আছে। দাদা বৌও পলালে, সিহঁতক পুহিবলৈ পাম বুলি নে কি কাৰণে এৰি থৈ গ'ল। এনেকৈ আছে আৰু এতিয়া বেলেগৰ ঘৰতে আছে। এতিয়া ঘৰ চৰ দিলে লাগিলে আমিহে ওচৰত ৰাখিমে। ছোৱালী মানুহ অকলে থকাটো সম্ভাৱনা নহয়। লখিমপুৰৰ পৰা ইঞ্জামামুল হকৰ ৰিপৰ্ট, টাইম 8।